Assalamualaikum. Hello everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছো নিশ্চয় আপোনালোক ভালে আছে। মই আসমা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ৰাতিপুৱা বহুত সোনকালে উঠিলো 5টা নবজাতে উঠিলো। আজি যেহেতু 17 জুলাই আজি মই আমাৰ ফেমিলিটো আৰু মই মিষ্টাৰ আৰু ৰিহানা যাব লাইছো আজি নগাঁও মা ঘৰলৈ বুলি। তালৈ যাবৰ কাৰণে এয়া কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লো আৰু ৰাতিপুৱা সোনকালে উঠিলো সকলোবোৰ কাম কাজ কৰি আৰু ট্ৰেইনত যেহেতুকে যাম ট্ৰেইনত জাৰ্নি কৰিলে বহুত মানে ভাল লাগে আৰু গতিকে তালৈ যাম বুলি ৰাতিপুৱা ৰুটি ভাজি টিফিনত বনাই ল'লো কেঁচা বুট তিয়াই লৈছিলোঁ আৰু লগতে ৰিহানাজৰ কাৰণেও কিবা কিবি বনাই লৈছোঁ যেহেতু ৰাস্তাত কিনি নাখাওঁ আৰু চব বনাই মেলি ৰেডি কৰি লৈছোঁ কৰি এতিয়া গা পা ধুই ওলাইছোঁ যাবৰ কাৰণে আৰু আজি ব্লগটো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু যদি নতুনকৈ আহিছে তেন্তে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টো আৰম্ভ এনেকৈ কৰিলোঁ আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে তিনিটা হ'ল এটা দুটা তিনিটা বেগ হৈছে আৰু যিহেতু বহুত দূৰ শিৱসাগৰৰ পৰা নগাঁও আৰু 1 মাহৰ ছুটিত গৈ আছোঁ গতিকে সকলোৱে দুআ আশীৰ্বাদ কৰিব যাতে সোনকালে আৰু ভালকৈ যাতে গৈ পাওঁ শিৱসাগৰৰ পৰা নগাঁও আৰু দুআ কৰিব মোৰ আব্বালৈও মোৰ আব্বা যিহেতু অসুস্থ হৈ আছে তাৰ কাৰণে যাব ওলাইছোঁ দুআ কৰিব আপোনালোকৰ দুআ আশীৰ্বাদে এতিয়া প্ৰয়োজন আৰু এয়া আমাৰ বেটি একদম পুৰা এক্সাইটেড আৰু মমায়েকৰ ঘৰত যাব বুলি যি ছোৱালী 8:30টাত উঠে আজি একদম 6টা নবজাতে উঠিলে আৰু আমাৰ ৰিহানাজো এয়া ওলাই মেলি ৰেডি হৈ গ'ল ক'ত যাবা বেটি মমা এয়া ধুনীয়াকৈ ঘড়ী চড়ি পিন্ধি ল'লে আৰু এযোৰ এবাৰ ঈদত দিছিলোঁ ৰিহানাজক কাপোৰ আৰু এইফালে ঘৰলৈ যাবলৈ হ'লে জানেই নহয় আৰু কিমান বেগ চেগ ওলায় এইফালে এটা বেগ এইটো এটা বেগ আৰু এইফালে আমাৰ এয়া কাপোৰৰ বেগ যিহেতু বেটি 1 মাহ স্কুল বন্ধ আৰু মোৰ আব্বাও গাটো ভাল নাই সেইটো কাৰণে বেডিং পত্ৰ লৈ ল'লোঁ বেগ আৰু এয়া আহি পাই গ'লোঁ আমাৰ নামটি চাৰিআলি ষ্টেচন এয়া আমাৰ ডিব্ৰুগড় ৰঙিয়া গুৱাহাটী অভিমুখে এতিয়া আহি আছে আমি যিহেতু নামটি চাৰিআলিৰ পৰা চাপৰমুখ ষ্টেচনলৈ যাম গতিকে এতিয়া ট্ৰেইন আহিছে আমি ট্ৰেইনত উঠিলোঁ ট্ৰেইন জাৰ্ণি কৰিছোঁ আৰু তাক লগ পাই গ'লোঁ ওচৰৰে ৰিহানা যাতে আইচক্ৰীম খাইছে এইফালে মাইনাটোৱে খাই আছে এইফালে আৰু এজনী মাইনা আছে নামটো কি তোমাৰ আমি লগ পাইছিলোঁ নামটি চাৰিআলি ষ্টেচনত নামটি চাৰিআলি ঘৰ একেলগে যাব গুৱাহাটীলৈ আমি যাম নগাঁৱলৈ গোটেইখিনি মিলি একেলগে দবাটোত আহি আছোঁ আৰু ইমান ভাল লাগিছে আহি আৰু এইফালে আমাৰ আইচক্ৰীম বিকা দাদা এজন আহিছে আৰু বহুত ধুনীয়াকৈ তেওঁ আইচক্ৰীম বনাইছে খাই কেনেকুৱা লাগিছে ভাল লাগিছে ফাইনেলি আহি পাই গ'লোঁ এয়া বায়েক ভণ্টিয়েকৰ মৰম চাওক এয়া আমাৰ ভতিজা হয় আৰু এইফালে এয়া আমাৰ আবা অসুখ হৈ আছে যে দেখিছেনে বহুত ক্ষীণাই গ'লগৈ আবা কান্দি আছে আমি ৰাখি এডাল প্লাম গছ হয় প্লাম লাগি আছে আমাৰ কাৰণে থৈ দিছিলে এতিয়া এয়া পাৰিলোঁ এয়া দেখিছেনে বহুতখিনি প্লাম ওলাইছে আজি প্লামৰ জেলি বনাম ঘৰতে কাৰণ ঘৰতে প্লামৰ জেলি বনাই বহুত ধুনীয়াকৈ ৰাখিব পাৰি খায়ো ভাল লাগে ন আৰু আমাৰ ভতিজাজনী খেলি আছে চাই দিয়া
এইখন হৈছে আমাৰ ভাইটিৰ দোকান, একদম 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি আছে। ভাইটি বেটি আৰু আমাৰ ৰাইজা আমাৰ ভতিজাজনী আৰু আমাৰ ভাইটিৰ দোকানখন আপোনালোকক ফাইনেলি দেখাই দিলোঁ। সকলো বস্তুৱে পোৱা যায়, যি বিচাৰে আপোনালোকে। এয়া দেখিছেনে, গোটেই দোকানখন আপোনালোকক দেখাই দিছোঁ। আৰু যিহেতু মোৰ ভাইটিৰ দোকানলৈ মই আহিছোঁ বৰ্তমান, আৰু ইয়াতে থাকিম প্ৰায় এমাহমান, গতিকে দোকানখন দেখাই দিলোঁ। লোকেশ্যনটো হ'ল ৰহা দীঘলীয়াতি তিনিআলি পেট্ৰল পাম্পৰ ওচৰতে। আৰু সকলোৱে আহিব দেই আমাৰ ভাইটিৰ দোকানলৈ, সকলো বস্তু পোৱা যায় জোতা চোতা। এয়া হৈছে আমাৰ শনিবৰীয়া বজাৰ। ইয়াতে পাচলি পৰা আপোনাৰ কাপোৰ কানিৰ পৰা A to Z পোৱা যায়। প্ৰত্যেক সপ্তাহত শনিবাৰে বহে, ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 8টা 9টালৈকে। একদম আমাৰ মেইন ৰাস্তাৰ কাষতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই বজাৰখন হয় দীঘলীয়াতিত। আপোনালোকে যদি ভাবে বজাৰ কৰিম বুলি, তেতিয়াহ'লে আহিব পাৰে ইয়াতে বজাৰ কৰিবৰ কাৰণে। আৰু ইয়াতে সকলো সামগ্ৰী পোৱা যায়, আপোনাৰ পাচলিৰ পৰা কাপোৰ কানিৰ পৰা এভৰিথিং আৰু মানে দা কটাৰী লাগে, যাক কি লাগে সকলোখিনিয়ে পাব। আৰু আজি আহি পালোঁ, এজন দাদাক লগ পালোঁ, মোক ছাবস্ক্ৰাইবাৰে হয়। বহুত বেছি ভাল লাগিলে। দাদাজনে এয়া কাণফুলি চেপেনা আৰু গোটেই এনেকৈ কচমেটিকৰ বস্তুবোৰ বিকিছে। আৰু ইয়াতে আমাৰ বেটীয়েও এতিয়া কিবাকিবি ল'লে আৰু বহুত ভাল লাগিলে দাদাজনক লগ পাই। যিহেতু দাদাজন মোৰ ছাবস্ক্ৰাইবাৰ হয়, যেতিয়া এনেকৈ বজাৰলৈ কাৰোবাক লগ পাওঁ বা তোমাৰ ভিডিঅ' চাই থাকোঁ বুলি কয়, বহুত বেছি ভাল লাগে তেতিয়া। সকলোকে ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ কাৰণে আজি মই ইমানখিনি আগুৱাই যাব পাৰিছোঁ। আৰু বেটীয়ে বহুতকেইটা বস্তু ল'লে। হয় দিয়া, হেৰি লৈ এইফালে মোবাইল দোকান দেখাই দিম। নামি লোৱা আকৌ। এনেকৈ কৈ দিয়া। চিনি পাইছা?